কৰিছিল যে তেওঁৰ সম্পূৰ্ণ মাটি তেওঁ অসমৰ ৰাইজক দান দিব। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে, এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। উত্তৰ গুৱাহাটীত য'ত য'ত মাটি লৈছে, আমিনগাঁৱত য'ত য'ত লৈছে, কাজিৰঙাত য'ত য'ত লৈছে, মাজুলীত য'ত য'ত লৈছে, যি যে তেওঁলোকৰ হাৱালা কৰি যে মাটিবোৰ লৈছে, বাগান লৈছে, আমাৰ পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰৰ প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত हिमंत बिश्व शर्मा एंड कंपनी ने जहां जहां अवैध रूप से जमीन खरीदी है, वो जमीन आने वाले दिनों में कांग्रेस सरकार गरीब लोगों के बीच में हम भाग भाग करके गरीब लोगों के बीच में हम बांटेंगे। भूमि सम्पर्कत एखन बीजेपी सरकारों नेताসকলে कत कत भूमि लोৱা নাই, माटी लोৱা নাই कौकचोन। जंगलर कथा चिंता करे, कार्बी आंगलंगर पहाड़बूर चाब, जागीरोडर पहाड़बूर चाब, सब पहाड़ नष्ट करी कोयला और काठ माफिया और पाथर और हिल और बाली माफिया तक काम करिছে। दुखिया मानव उच्छेद करिছে और पाथर और हिल माफिया आमार वन भूमित स्वागतम जनाइছে, रेड कार्पेट दी वेलकाम जनाइছে। मानुहे सब बुझी 10 बছৰৰ ভিতৰত অসমৰ ভিতৰত যদি ইমানে বাংলাদেশী মানুহ আছে, আগতে কিয় তেওঁলোকে বিদায় দিয়া নাই আৰু এতিয়া ক'ত বিদায় দিছে? এই উচ্ছেদৰ কাৰ্যসূচীত বাংলাদেশী নাম লৈছে, বাংলাদেশী নাম লৈ উচ্ছেদ কৰিবলৈ এটা প্ৰচাৰ চলাইছে। ইমান বাংলাদেশী মানুহ তেওঁলোকে ধৰা পৰিলে কওকচোন, প্ৰমাণ দিয়ক, সংখ্যা দিয়ক। 1 জন 2 জন 10 জন 20 জন 100 জন 500 জন ইমান বাংলাদেশী মানুহ তেওঁলোকে অসমৰ পৰা ভাৰতৰ পৰা ডিপৰ্ট কৰিছে কওকচোন। কংগ্ৰেছ দলৰ স্পষ্ট দাবী, এজনো বাংলাদেশী মানুহক আমি অসমৰ ভূমিত আমি থাকিবলৈ নিদিওঁ।